যে আজি যোৱা কেইদিনমান ধৰি মোৰ এখন পুৰণি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক 2021 চনত লগ পোৱা সৌজন্যতামূলক সাক্ষাৎকাৰ কৰা এখন ফটো মই নিজে ফেচবুকত আপডেট দিছিলোঁ। কোনো দুষ্ট চক্ৰৰ হতাশগ্ৰস্ত ব্যক্তিয়ে মই পুনৰ বিজেপিলৈ যাম বুলি এই ফটোখন ভাইৰেল কৰি মুখ্যমন্ত্ৰীয়ে নিজা পেপাৰ নিয়মীয়া বাৰ্তাত কালি ফ্ৰণ্ট পেজ দি পেলাই এটা কোনো অথেণ্টিকেশ্যন নথকা সত্যতা নথকা উদ্দেশ্য প্ৰণোদিত ৰাজনৈতিক অভিসন্ধিৰে লিপ্ত এটা বাতৰি মোৰ দৃষ্টিগোচৰ হৈছে। এনেকুৱা বাতৰি পৰিৱেশন কৰি মোক জনমানসত হেয় প্ৰতিপন্ন নকৰিবৰ কাৰণে মই সেই বাতৰি পৰিৱেশন কৰাসকলক সকীয়াই দিছোঁ। দ্বিতীয়তে মই আজি আপোনালোকক প্ৰেছৰ আগত কৈছোঁ, সৰ্বশান্ত হৈ গ'লেও মীৰা বৰঠাকুৰ কেতিয়াও বিজেপিলৈ পুনৰ্গমন নকৰে। আজি মই প্ৰকাশ্যে আপোনালোকৰ আগত এই কথাটো মই আজি জাহিৰ কৰিলোঁ যে সৰ্বশান্তও যদি হৈ যাওঁ, মানসিক বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত অইন নেতাই কি কয় মই নাজানো। মই আপোনালোকৰ জৰিয়তে আজি এই কথাটো ৰাইজৰ মানসলৈ লৈ গৈছোঁ। যি দুষ্ট চক্ৰ হৰিৰ দলৰ মাটি হেৰুৱা বুলি ভয় খোৱা ব্যক্তিয়ে এই ফটোখনক ভাইৰেল কৰিছে, তাক মই গৰিহণা নহয় নিন্দা দিছোঁ। আৰু মই কৈছোঁ যে মানসিকভাৱে বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত সৰ্বশান্ত হৈ গ'লেও জেলতো যদি সোমাই থাকিবলগীয়া হয়, মই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰত শৰণাপন্ন যে নকৰোঁ সেইটো ৰাইজৰ জ্ঞাতাৰ্থে মই আজি সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰোঁ। আপোনালোকৰ জৰিয়তে ৰাইজৰ মাজলৈ দিব বিচাৰিছোঁ যে দেশত ঘটি আছে কি। মূল্যবৃদ্ধিয়ে একদম আকাশলংঘী হৈছে। মূল্যবৃদ্ধিৰ কাৰণে সকলো মহিলাৰ পাকঘৰত এটা অশান্তি পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰত্যেকগৰাকী মাতৃয়ে আজিৰ তাৰিখত মূল্যবৃদ্ধিত জুৰুলা হৈছে আৰু তাৰ মানে ফলস্বৰূপে এটা হতাশগ্ৰস্ত পৰিৱেশ গোটেই ভাৰতবৰ্ষত বিৰাজমান হৈছে। সবকা সাথ সবকা বিকাশৰ কথা কোৱা, নাৰী সবলীকৰণৰ কথা কোৱা এই চৰকাৰখনে কেৱল মাত্ৰ আঁচনিৰ কথা কৈছে। আমি কৈছোঁ আঁচনি দিয়াত আমি বেয়া পোৱা নাই, কিন্তু আজিৰ তাৰিখত নহৰুৰ দাম 450 টকালৈকে নহৰুৰ দাম হৈছে, 400 টকালৈকে নহৰুৰ দাম বৃদ্ধি হৈছে আৰু ক'ৰবাত বজাৰত 450 টকাত নহৰু কিনিবলগীয়া হৈছে। গেছৰ চিলিণ্ডাৰ যেতিয়া কংগ্ৰেছৰ দিনত 450 টকা আছিলে, তেওঁলোকে গৰু গাড়ীত গেছৰ চিলিণ্ডাৰ লৈ পেলাই প্ৰচেছন কৰিছিল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ মনমোহন সিং ডাঙৰীয়াক মনমোহন সিং বুলি কৈছিলে। আজি গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে আপোনাৰ 1250 টকাৰ পৰা এতিয়া 950 টকাত গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে। আপোনালোকে যদি চাই আজিৰ তাৰিখত আটাৰ দামৰ আপোনাৰ চাওক কিমান আটাৰ দামৰ বৃদ্ধি হৈছে। আপোনালোকে শাক পাচলি আজি যোগান মন্ত্ৰীয়ে কয় যে মই নিমখৰ দামৰ কথাহে জানো, বাকী শাক পাচলিৰ দামৰ কথা নাজানে। প্ৰতি লিটাৰ তেলত ভাল বিশুদ্ধ যদি তেল আপুনি খাব বিচাৰে, প্ৰত্যেক লিটাৰ তেলত 200 পৰা 250 টকা তেলৰ মিঠাতেলৰ দাম বৃদ্ধি হৈছে। আপুনি চাউলৰ কথা এওঁলোকে ফ্ৰী চাউল দিয়াৰ কথা কৈছে, কিন্তু এফালে এওঁলোকে ফ্ৰী চাউল দিয়াৰ কথা কৈছে, আনফালে প্ৰতি ঘৰ মানুহ যোনে ফ্ৰী চাউল পোৱা নাই 40-42 টকাৰ পৰা 80 টকা পৰ্যন্ত চাউলৰ দাম বৃদ্ধি হৈছে। এইখন চৰকাৰে কোনফালে কাৰ লগত মানে তেওঁলোকে বিকাশ কৰিছে এইটো এটা বৃহৎ প্ৰশ্ন। গতিকে আমি মহিলা কংগ্ৰেছৰ তৰফৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এটা কথা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ। সবকা সাথ সবকা বিকাশ পোৱা চৰকাৰখনে মূল্য বৃদ্ধি বস্তুৰ যিটো অত্যাৱশ্যকীয় দাম বৃদ্ধি হৈছে, সেই দাম কেতিয়া ৰোধ কৰিব এক বৃহৎ প্ৰশ্ন। সমান্তৰালভাৱে এওঁলোকে কৈছে বিজুলী 1 কোটি পৰিয়ালক বিজুলী ফ্ৰী দিয়াৰ কথা কৈছে, কিন্তু এওঁলোকে স্মাৰ্ট মিটাৰ লগাই অত্যাধিক মাচুল আদায় কৰি থকা স্মাৰ্ট মিটাৰ দি পেলাই যিটো মাধমাৰ সোধাই আছে, ইয়াৰ প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব চৰকাৰৰ ওচৰত আছে নে নাই, ই বৃহৎ প্ৰশ্ন। এফালে দাম বৃদ্ধি কৰিছে, আনফালে 1,21,000 অংগনবাড়ী সহায়িকা আৰু কৰ্মীয়ে নিজৰ ন্যায্য প্ৰাপ্য বিচাৰি তেওঁলোকে পদপথত আন্দোলন কৰিবলগীয়া হৈছে। চৰকাৰে সেই মহিলা সমাজৰ লগত নাই। আজি ৰান্ধনী যিসকল আছে, সেই ৰান্ধনীসকলৰ লগতো তেওঁলোকে যিটো 7 ঘণ্টা 8 ঘণ্টা পাৰিশ্ৰমিক কৰাৰ পাছত ৰান্ধনীসকলেও আজিৰ তাৰিখত তেওঁলোকৰ 1500 টকীয়া যিটো পাৰিশ্ৰমিক হিচাপে তেওঁলোকে মাচুল পায়, সেইটো তেওঁলোকক 1000 টকা দি 500 টকাকৈ তেওঁলোকক নিদিয়াকৈ ৰাখিছে। এয়াই নাৰী ন্যায় নেকি? এই প্ৰশ্ন ৰাহুল গান্ধী ডাঙৰীয়াই সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষত ক'ব বিচাৰিছে যে গোটেই ন্যায় পাবৰ কাৰণে চৰকাৰে দাম বৃদ্ধি যিবিলাক কৰিছে চৰা দামত তাক ৰোধ কৰিব লাগিব। মই আপোনালোকৰ জৰিয়তে চৰকাৰখনে যে এফালৰ পৰা
মানুহক মাধমাৰ দিছে যোৱাকালিৰ পৰা আপোনালোকে দেখিছে যে ঘৰৰ টেক্স আদায় দিব লাগে হয় ঘৰৰ টেক্স সকলোৱে আদায় দি আহিছে কিন্তু ক'ৰবাত আমি আগতে বুৰঞ্জীত পঢ়িছিলোঁ ইষ্ট ইণ্ডিয়া কোম্পানী আমি ডাঙৰ হিন্দী চিনেমাবিলাকত দেখিছিলোঁ গব্বৰ সিঙে টেক্স নিদিলে গব্বৰ সিঙে লুটপাট কৰে এতিয়া মাইক লগাই তেওঁলোকে তাত চিঞৰিবলগীয়া অৱস্থা হৈছে যে টেক্স আপোনালোকে ক্লিয়াৰ কৰক তেওঁলোকে কৈছে খাজানা সোনকালে দিয়ক প্ৰত্যেক ঘৰ মানুহে নিজৰ মাটিৰ খাজানা আদায় দিয়ে এনাউন্স কৰিবলগীয়া আছে যে খাজানা দিয়ক নহ'লে আপোনালোকৰ মাটি চৰকাৰীকৰণ কৰা হ'ব অতি দুৰ্ভাগ্যজনক কথা পাহাৰত যিসকল গুৱাহাটী পাহাৰত 18টা পাহাৰত প্ৰায় 85,000 পৰিয়ালে বসবাস কৰি আছে 85,000 পৰিয়ালক তেওঁলোকে প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে ৰাইজ আমাক ভোট দিয়ক অসমত থকা 20 লাখ যিটো পট্টাহীন ভূমিহীন পৰিয়াল আছে গৰাখহনীয়া বানপানীত যিসকল গৃহহীন হৈছে তেওঁলোকক পট্টা দিব লাগিব কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই ফন্দি পাতিছে পাহাৰত থকা মানুহক কৈছে যে প্ৰিমিয়াম ভৰক চৰা দামত মাটি লওক মানে চৰকাৰী মাটিক চৰা দামৰ প্ৰিমিয়াম বৃদ্ধি কৰি চৰকাৰী মাটিক পাহাৰৰ মাটি বিক্ৰী কৰাৰ যিটো ফন্দিত হিমন্ত বিশ্ব শৰ্মা লিপ্ত হৈছে তাক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ 2014 চনৰ ভূমিধৰ বৰ্মন ভূমি নীতি যিটো আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত যিটো 30,000কে মাচুল ফিক্স কৰি পেলাই প্ৰিমিয়াম ফিক্স কৰি পেলাই মাটি পট্টা দিয়াৰ কথা আছিলে তাক বাহাল ৰাখিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি দাবী জনাইছোঁ আৰু আমাৰ যদি চৰকাৰ 26ত আহে আমি সেইসকল লোকক 2014 চনৰ ভূমি নীতি অনুসৰি মাটি পট্টা দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছে আগভাগ ল'ব এতিয়া কথাটো হৈছে এইখন চৰকাৰ হৈছে সকলোকে গলচেপা দিয়া গোটেই স্কুল কলেজ বন্ধ কৰি মদৰ ৰাজহৰে চৰকাৰ চলাইছে ধাৰৰ ওপৰত ধাৰ কৰিছে আৰু ধাৰৰ পইচাবিলাকে তেওঁলোকে ভোট কিনিবৰ কাৰণে তেওঁলোকে এই পইচাবিলাক জমা কৰি ৰাখি এনেকৈ আমাৰ ওপৰত বস্তুৰ দাম বৃদ্ধি কৰি তেওঁলোকে মাধমাৰ সোধাই তেওঁলোকে গোটেই অসমখনক এটা কুঙা পৰিৱেশলৈ লৈ গৈছে তাক আমি কঠোৰ ভাষাৰে নিন্দা কৰাই নহয় চৰকাৰক কৈছোঁ অনতি পলমে আৰু যোগান মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে যোগান মন্ত্ৰীয়ে কৈছে শাক চব্জিৰ দাম ক'ত বৃদ্ধি হৈছে মই নাজানো বস্তুৰ দাম কেনেকৈ বৃদ্ধি হৈছে মই নাজানো মই কেৱল নিমখৰ দামটোৰ কথাহে জানো মই যোগান মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে নৈতিক দায়িত্ব স্বীকাৰ কৰি আপুনি যোগান মন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগে কাৰণ আপোনাৰ গাড়ীৰ তেলৰ পৰা আপোনাৰ ইলেক্ট্ৰিক বিলৰলৈকে আপোনাৰ ভৰণ পোষণ অসমৰ সাধাৰণ জনতাই আপোনাক সেই ভৰণ পোষণৰ পইচা আদায় দিয়ে ৰাইজৰ পইচাৰে দৰমহা খোৱা যোগান মন্ত্ৰীয়ে এনেকুৱা ধৰণৰ অবাঞ্ছিত মন্তব্য কৰা যোগান মন্ত্ৰীয়ে তাৎক্ষণিকভাৱে তেওঁ দায়িত্ব স্বীকাৰ কৰি অসহায় অৱস্থাত তেওঁ স্বীকাৰ কৰি পদত্যাগ কৰাটো আমি দাবী কৰিছোঁ গতিকে এই কথাখিনি ৰাইজৰ মাজলৈ নিছোঁ যে ৰাইজ এইখন চৰকাৰ যদি আৰু 5 বছৰ থাকে নহৰুৰ কেজি 400 টকা নহয় 800 টকালৈ যাব চিলিণ্ডাৰৰ দাম 950 টকা নহয় 2022ত যাব লাগিব কাৰণ এই চৰকাৰখনে ধাৰৰ ওপৰত ধাৰ লগাইছে ধাৰৰ পইচাৰে এওঁলোকে হেলিকপ্টাৰ চলাইছে গতিকে অসমৰ ৰাইজলৈ গোটেই কথাখিনি আমি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তৰফৰ পৰা মাতৃ সমাজলৈও আমি কৈছোঁ যে এওঁলোকে যিটো আঁচনিৰ ফান্দিত আমাৰ মাতৃ সমাজক যিটো তেওঁলোকে আঁকোৱালি মানে এটা জাল পেলাইছে মাতৃ সমাজে এই কথাখিনি বুজিব লাগিব যে এফালে এওঁলোকে অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰিছে 1250 টকাৰ কথা কৈছে 1250 টকাৰ পৰিৱৰ্তে প্ৰত্যেকটো বস্তুৰ সামগ্ৰী তেওঁলোকে হাজাৰ হাজাৰ টকা আমাৰ পৰা লুটি পুটি লৈ গৈছে এইখিনি আজি আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ মাজলৈ পঠালোঁ আৰু দ্বিতীয় এটা মোৰ আপোনালোকক ক'বলগীয়া বিষয় আছে যে আজি যোৱা কেইদিনমান ধৰি মোৰ এখন পুৰণি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক 2021 চনত লগ পোৱা সৌজন্যতামূলক সাক্ষাৎকাৰ কৰা এখন ফটো মই নিজে ফেচবুকত আপডেট দিছিলোঁ কোনো দুষ্ট চক্ৰৰ হতাশগ্ৰস্ত ব্যক্তিয়ে মই পুনৰ বিজেপিলৈ যাম বুলি এই ফটোখন ভাইৰেল কৰি মুখ্যমন্ত্ৰীয়ে নিজা পেপাৰ নিয়মীয়া বাৰ্তাত কালি ফ্ৰণ্ট পেজ দি পেলাই এটা কোনো অথেণ্টিকেশ্যন নথকা সত্যতা নথকা উদ্দেশ্য প্ৰণোদিত ৰাজনৈতিক অভিসন্ধিৰে লিপ্ত এটা বাতৰি মোৰ দৃষ্টিগোচৰ হৈছে এনেকুৱা বাতৰি পৰিৱেশন কৰি মোক জনমানসত হেয় প্ৰতিপন্ন নকৰিবৰ কাৰণে মই সেই বাতৰি পৰিৱেশন কৰাসকলক সকীয়াই দিছোঁ দ্বিতীয়তে মই আজি আপোনালোকক প্ৰেছৰ আগত কৈছোঁ
সৰ্বশান্ত হৈ গ'লেও মীৰা বৰঠাকুৰ কেতিয়াও বিজেপিলৈ পুনৰ্গমন নকৰে। আজি মই প্ৰকাশ্যে আপোনালোকৰ আগত এই কথাটো মই আজি জাহিৰ কৰিলোঁ যে সৰ্বশান্তও যদি হৈ যাওঁ, মানসিক বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত অইন নেতাই কি কয় মই নাজানো। মই আপোনালোকৰ জৰিয়তে আজি এই কথাটো ৰাইজৰ মানুহলৈ লৈ গৈছোঁ। যি দুষ্ট চক্ৰ হৰিৰ দলৰ মাটি হেৰুৱা বুলি ভয় খোৱা ব্যক্তিয়ে এই ফটোখনক ভাইৰেল কৰিছে, তাক মই গৰিহণা নহয় নিন্দা দিছোঁ। আৰু মই কৈছোঁ যে মানসিকভাৱে বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত সৰ্বশান্ত হৈ গ'লেও জেলতো যদি সোমাই থাকিবলগীয়া হয়, মই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰত শৰণাপন্ন যে নকৰোঁ, সেইটো ৰাইজৰ জ্ঞাতাৰ্থে মই আজি সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰোঁ। এইখিনি আজি আমাৰ সংবাদমেলৰ দুটা বিষয় ৰাখিছিলোঁ। এটা মোৰ ব্যক্তিগত অপপ্ৰচাৰ চলোৱা বিষয়টো, এটা মূল্যবৃদ্ধিৰ বিষয়। ধন্যবাদ।